নমস্কাৰ দৰ্শকবৃন্দ, মই নন্মণি আপোনালোক সকলোকে মোৰ ব্লগত স্বাগতম জনাইছোঁ। আজি পিছে আমাৰ আছে কিছু জেগাত যাব লগা অলপ আছে, যাম আমি। প্ৰথমতে আমাৰ বাইদেউৰ কিছু কাম আছে, মানে মিটিং আৰু আজি ফটো তুলিব, আজি ফাইনেলি আহিব। তো সেইকাৰণে তাৰমানে আজি আমি কামখিনি হোৱাৰ পিছত আমি ক'ত পাৰোঁ যাব চাম। এটা বস্তু দেখাওঁ আপোনালোকক। এই আপোনালোকে দেখিছেনে, যঁতৰত সূতা পেচাই আছে এনেকৈ মহুৰাত সূতা ৰাখি। আৰু আমাৰ বায়ে মানে কাপোৰ ধুনীয়া কাপোৰ বয়, মানে বিক্ৰী কৰিব নিবিচাৰে আৰু মানে কষ্টৰ কাপোৰবোৰ যে বিক্ৰী কৰিব নিবিচাৰে, সেইটো কাৰণেহে মানে বায়ে কাপোৰবোৰ নিবিকে। কিন্তু আপোনালোকে দেখিব ইমান ধুনীয়া ফুল তোলে, মানে আপোনালোকে আফচোচ লাগি যাব। আমাৰ বাকে কওঁ, আমাৰ কাপোৰবিলাক কিয় বিক্ৰী নকৰা? কষ্ট যদি দাম দেই, দাম দিলে নিদিবি। ইয়াৰ সূতা ছিঙি গ'লে এনেকৈ আকৌ ইয়াৰ পৰা সূতাবোৰ ওলাব লাগে। ভাল লাগে ন গাঁৱত আহিলে এইবোৰ বস্তু চাই। আপোনালোকে বাৰু কোনে ঘূৰাই পাইছে মহুৰা? ময়ো ঘূৰালোঁ ৰাতিপুৱা অলপমান, প্ৰথমখিনি ময়ে ঘূৰালোঁ। তাৰপিছত বায়ে ক'লে সোনকালে কৰিব ল'ব, স্পীড ঘূৰাওঁ মই। তো অলপ দেৰি পিছত ময়ো কৰিম আকৌ। এয়া যে কৈছিলোঁ মোৰ নতুন এটা ফ্ৰেণ্ড, এইটো মোৰ নতুন ফ্ৰেণ্ড। এইটো মোৰ নতুন ফ্ৰেণ্ড, আপোনালোকে চাওকচোন, লগ কৰক। এইটো নতুন ফ্ৰেণ্ড মোৰ। দিয়া হেল্ল' কৈ দিয়া, হেল্ল'। কেনেকুৱা লাগিছে মোৰ নতুন ফ্ৰেণ্ডটো? য'তে য'তে এটা ফ্ৰেণ্ড মানে হৈয়ে যায় আৰু মোৰ লগৰ এটা লগৰীয়া। চাওকচোন, মোক পেক খোজা দিব দিছে আমাৰ নতুন ফ্ৰেণ্ডে। দেখিছে কিমান ভাল পাইছে মানে সি। এয়া বহুত দিনৰ মূৰত মানে আমাৰ পেকিং নহয় আৰু খোলাত আইচক্ৰীম খাই আছোঁ মানে। আৰু গৰম বহুত পৰিছে, মানে গৰমত আইচক্ৰীম খোৱাৰ মজাই বেলেগ। আপোনালোকক কি ফ্লেভাৰৰ আইচক্ৰীম আৰু খাই ক'বচোন। এইটো বাৰু কিবা গাখীৰ পানী মিক্স আৰু ওপৰত নাৰিকলৰ অলপমান গাৰ্নিচিং আছে আৰু এনেকুৱা টাইপ আৰু আইচক্ৰীমটো। খাই ভালে লাগিছে, বেয়া লগা নাই। খোলা হয়, পেকেট নাই বা ব্ৰেণ্ড নাই, ঘৰুৱা ব্ৰেণ্ড মানে একদম। গাঁৱত এনেকৈ গাঁৱৰ মাজে সুৰুঙা ৰাস্তা, একদম সেনেকা মানে মানুহ চানুহ নাই। ধুনীয়াকৈ চাইকেল চলাই যাই থাকোঁ, বহুত ধুনীয়া লাগে, মানে ভাল লাগে। আৰু এইটো অনুভূতি চাগে আকৌ বহুত দিনৰ মূৰত পাম, এতিয়া নাপাওঁ এইটো অনুভূতি। তো আপোনালোকে উপভোগ কৰি থাকক আমাৰ পাটনা গাঁওখন, কেনেকুৱা লাগে জনাব। এয়া মই যে কৈছিলোঁ মোৰ মৰমৰ বন্ধুটো, দেখিছেনে? আমাৰ পিছে একেবাৰে চাইকেলৰ পিছে কিমান দূৰ ঘূৰিছে, চাওকচোন তাক। বেচাৰা ভাগৰো লগা নাই, ইমান মানে ভাল পাইছে মোক। এয়া আমাৰ মনক দেখিছেনে? গাঁৱত খোলা ৰাস্তা পাই কেনেকৈ চাইকেলখন চলাই আছে, তাৰ পিছে আমাৰ এই বন্ধুটো, তাক চাওকচোন। ইমান মানে সি ফূৰ্তি পাইছে গাঁৱত আহি, ভৰি চৰি মিলি একেবাৰে। তাৰপিছত জংঘলতে সোমাল, আমাৰ পিছে সেইটো কাৰণে জংঘলতে সোমাল। মোক চবে ভাবে কি মই চাইকেল চলাব নাজানো বুলি। আমাৰ মনে পুৰা স্পীডত চলাই, চাওকচোন কেনেকৈ চলাইছে। এই চাওক পাগলাৰ দৰে। এই গেল চাওকচোন, আমি ইমান কেইখন নদী ঘূৰিলোঁ, এখন নদীতো পানী পোৱা নাই জানেনে? নদীৰ পানী বিচাৰি পাগলা হৈ গৈছে, পানীয়ে নাই ক'তো। এয়া গাঁৱৰ মাজত আমাৰ বাহঁতৰ দোকানত এটা নতুন এটা ফ্ৰেণ্ড পালোঁ মই, আৰু এটা নতুন বন্ধু। খাব দিছোঁ, ধুনীয়াকৈ খাব দিছোঁ, দেখিছেনে? দিনটো আমি গোটেইখিনি সকলোৱে কাম বন কৰি এতিয়া আমি ৰাতি ভাত খাব লৈছোঁ। মানে আমি আজি দিনত সকলোৱে ব্যস্ত আছিলোঁ, বাৰু ফটো তুলিব আহিছিলে, হয়নে বা? তো আৰু আমাৰ বাই কিন্তু মেম্বাৰ হয় দেই পাটনাৰ। তো কিবা যদি পাটনাৰ মানুহক যদি কিবা সহায় লাগে তেতিয়াহ'লে বাক যোগাযোগ কৰিব। আৰু এনেকৈ বহুত কিবা কিবি কাম আছিলে, তাৰে মাজতে মই বাৰ ঘৰটো অলপমান ঠিক ঠাক কৰি দিলোঁ।
অলপমান কিবা কিবি অলপ বেয়া হৈ আছিলে বোলো ভিনদেউ অহালৈকে সময় আছে তাৰপিছত বায়ে বনাইছিলে আমাৰ মাংস আৰু ৰুটি মানে বা আৰু মুনে মিলি ৰুটি আৰু মাংস বনাইছিলে তো এতিয়া মই ৰুটি খাব ইচ্ছা নাই সেইকাৰণে ভাতে খাওঁ বাকী আৰু নাখাওঁ হ'ব দে এতিয়া বাকী আপোনালোকক ধন্যবাদ ইমান পৰে ব্লগটো চোৱাৰ বাবে আৰু আপোনালোক যদি যিসকল নতুন আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমাক ছাবস্ক্ৰাইব কৰি সহায় সহযোগ জনাব যাতে আমি আগলৈ ভাল ভাল ভিডিঅ' বনাই যাব পাৰোঁ আৰু সেই উদ্দেশ্যেৰে এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ